মুকলি কৰি দিব লাগে। এই চাৰিটা দাবীৰ ভিত্তিত আমি এই কাৰ্যসূচী লৈছোঁ। এই অনিৰ্দিষ্টকালীন যি কাৰ্যসূচী, এই কাৰ্যসূচী তেতিয়া বন্ধ হৈ যাব যেতিয়া অন্ততঃ পক্ষে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এই দুজনক গ্ৰেপ্তাৰ কৰা হ'ব, মিনিমাম। তদুপৰি আমি বিচাৰিম যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে সেইকেইজন মানুহকো গ্ৰেপ্তাৰ কৰিব লাগে যি জুবিন গাৰ্গক আচলতে এনেকৈ ছিংগাপুৰলৈ সাঁতুৰিবৰ কাৰণে লৈ গৈছিলে আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ ভুৱা কাগজ পত্ৰৰে তেওঁক সাঁতুৰিবৰ কাৰণে সুবিধা কৰি দিছিলে। গতিকে তেওঁলোকো নিশ্চয় গ্ৰেপ্তাৰ হ'ব লাগে। দ্বিতীয় বস্তুটো আমি বিচাৰি যাম CBI তদন্ত লাগে, কাৰণ CBI তদন্ত যদি নহয় অসম পুলিচে গৈ ছিংগাপুৰত একো কৰিব নোৱাৰে। আজি মই কৈছোঁৱেই যে ছিংগাপুৰত সাঁতুৰিবৰ কাৰণে জুবিন দাই যিটো সাঁতোৰ দিছিলে এইটোৰ নাম ফ্ৰী ডাইভ কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্মখনত লিখি থোৱা আছে যে যাৰ এপিলেপচি আছে, মৃগী বেমাৰ আছে, তেওঁ ডাক্তৰৰ চাৰ্টিফিকেট লাগিব, আৰু যাৰ চিজাৰ হৈছে তেওঁকো ডাক্তৰৰ চাৰ্টিফিকেট লাগিব। যেতিয়ালৈকে ডাক্তৰৰ চাৰ্টিফিকেট নাপাব তেতিয়ালৈকে সাঁতুৰিব নোৱাৰে। এতিয়া তেওঁলোকৰ ডাক্তৰৰ চাৰ্টিফিকেট লোৱা হ'ল নেকি? NOC নাই, আমি নিশ্চয় জানো যে নাই লোৱা। গতিকে এই কাণ্ড কেনেকৈ সংঘটিত হ'বলৈ পালে এইটো তদন্ত আমাৰ অসম পুলিচে গৈ ছিংগাপুৰত কৰিব নোৱাৰে। অসম পুলিচে গৈ ইয়াতত গৈ তদন্ত কৰিবগৈ নোৱাৰে। অসম পুলিচে গৈ জুবিন দা যে মৃত্যু হৈছিলে, মৃত্যু হওঁতে গাটো একদম নীলা হৈ গৈছিলে বুলি কৈছে। কিয় নীলা হৈ গৈছিলে? বিপান হৈছিলে নেকি? এই ঘটনাটোৰ তদন্ত কৰিবৰ কাৰণে হোটেলত গৈ তদন্ত কৰিব লাগিব। এই গোটেইবিলাকৰ তদন্ত কৰিবৰ কাৰণে অসম পুলিচে নোৱাৰে। ভাৰতৰ আটাইতকৈ ডাঙৰ তদন্তকাৰী সংস্থা CBI পাৰিব। গতিকে আমি CBI তদন্ত বিচাৰিছোঁ। অসম চৰকাৰে বিষয়টো সৰু কৰিব বিচাৰি আছে। আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীজনে কালিৰ পৰা 7খন-8খন পূজাত গৈ ফটো ছেশ্যন কৰিছে, পূজাত ঘূৰিছে। আজি আকৌ তেওঁ গাভৰু ছোৱালীবিলাকৰ লগত সাংঘাতিক ধৰণৰ আপুনি চেলফি উঠাই থকা আমি দেখিবলৈ পাইছোঁ। ঘটনাটো লাইট কৰিবৰ কাৰণে, জুবিন দাৰ ঘটনাটো লাইট কৰিবৰ কাৰণে, কোনোবাই যদি প্ৰতিবাদ কৰিছে তেওঁক জেলত দি ভয় খুৱাবৰ কাৰণে, আৰু মানুহবিলাকক এই কথাটো পাহৰাবৰ কাৰণে কা আন্দোলনৰ নিচিনাকৈ চাকৰি দিয়াৰ টোপ, এনেকুৱা ধৰণৰ কামবিলাক মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰি দিছে। গতিকে তাৰ এটা কাৰণ হয়তো এইটো হ'ব পাৰে যে মুখ্যমন্ত্ৰীৰ পত্নী গৈ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিছিল। তাত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে বোলে, সেইটোৰ আমাৰ তদন্ত লাগে হয়নে নহয়। মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে বোলে তাত ফেশ্বন শ্ব' পাতিছিলে। ফেশ্বন শ্ব' যদি পাতিছিলে তেওঁ নিশ্চয় স্পনচৰশ্বিপো কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে বোলে, আমি শুনিছোঁ হয়নে নহয় নাজানো, যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো বোলে ফেশ্বন শ্ব' পাতি আছিলে। এইবিলাকতো ডাঙৰ অপৰাধ হ'ব তেতিয়াহ'লে। গতিকে এইবিলাকৰ ওপৰত তদন্ত আমাক লাগে। এইটো অসম চৰকাৰে কৰিব নোৱাৰে। গতিকে আমি এই তদন্তৰ CBIৰ দ্বাৰা হোৱাটো বিচাৰিছোঁ। তাৰপাছত আজি CIDয়ে যেতিয়া তদন্ত কৰিবলৈ গৈয়ে প্ৰথম দিনাই মহন্তৰ ঘৰত যিবিলাক কাগজ পত্ৰ পালে তাত মানে ডাঙৰ অৰ্থনৈতিক কেলেংকাৰী জড়িত হৈ আছে। সেইকাৰণে CIDৰ অফিচাৰ SSPয়ে ছিদ্দিক আহমেদ নেকি তেওঁ মানে আসিফ আহমেদে মানে কৰিছে, FIR ৰুজু কৰিছে। গতিকে তেওঁৰ ওপৰত EDৰ জৰিয়তে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ জৰিয়তে আচলতে তদন্ত হ'ব লাগে। গতিকে এই দাবী আমি উত্থাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে প্ৰতিবাদ কৰাৰ কাৰণে NIA লগাইছে, NSA লগাইছে, NIA নহয় NSA লগাইছে। গতিকে এইটো কেতিয়াও মানি লোৱা নহ'ব। প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিব লাগিব। এই গোটেইকেইটা দাবীৰ ভিত্তিত আজিৰ পৰা মই অনিৰ্দিষ্টকালৰ কাৰণে, যেতিয়ালৈকে ৰিজাল্ট নাপাওঁ তেতিয়ালৈকে এই আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যেতিয়া ৰিজাল্ট পাম তাৰ পাছতে বন্ধ কৰিম, নহ'লে এই আন্দোলন কাৰ্যসূচী চলি থাকিব। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, আপুনিও আহক চচললৈ। আমাৰ মনৰ বুজবিলাক, আমাৰ ক্ষোভবিলাক আপুনি বুজ লওক। আপুনি অসমৰ মানুহক ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিয়ক। আপুনি সিদ্ধান্ত দিয়ক যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত ন্যায় প্ৰদান কৰা হ'ব। যদি কৰে তেতিয়াহ'লে চৰকাৰক দিগদাৰ নকৰোঁ, যদি ন্যায় প্ৰদান নকৰে তেতিয়াহ'লে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিম। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেন্তে 26ত মোক ভোট নিদিব বুলি মানে এইটো ভোট দিয়া নিদিয়াৰ লগত ঘটনা নহয়। এইটো হ'ল অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ শিল্পীজনক, এতিয়া জীৱিত যিবিলাক শিল্পী আছিলে আটাইতকৈ ডাঙৰ শিল্পীজনক ন্যায় দিব নে নিদিয়ে।
মুখ্যমন্ত্ৰীয়ে এইটোক ভোটৰ লগত কিয় জড়িত কৰিছে, ৰাজনীতি তেওঁ কিয় কৰিছে? আমাক ৰাজনীতি নালাগে নহয়, ভোট পোৱা নোপোৱাৰ কথা নাই। আপুনি মুখ্যমন্ত্ৰী, ভোট পালেও নেপালেও জুবিন গাৰ্গক আপুনি ন্যায় দিব লাগিব। তাৰমানে তেখেতে যদি ন্যায় দিব নোৱাৰে পদত্যাগ কৰিব লাগিব, কথাটো সেইটো। হয় ন্যায় দিয়ক, নহ'লে ৰিজাইন কৰক, কথাটো সেইটোৱে। এতিয়া তেওঁ নিজে ৰাজনীতি কৰিবৰ কাৰণে এইবিলাক 26ৰ ইলেকশ্যন এইবিলাকৰ কথা উলিয়াইছে। 26ৰ ইলেকশ্যনৰ মাৰো গুলি, যোন জিকে যোন হাৰে পিছত দেখা যাব। প্ৰথমতে জুবিন গাৰ্গক ন্যায় দিব লাগিব।